বন্ধ হ'ব বুলি শুনিছোঁ, সেইটো কাৰণে অলপ ওলাই আহিছোঁ। বজাৰ আছে যদিও ভয় লাগিছে, অলপ বজাৰ কৰি লওঁ। ATM-ত আহিছোঁ। ATM-ৰ বাহিৰত হাত ধুবলৈ দিছে, পুৰা ডেটল দিছে হেণ্ড ৱাছ। ATM-ৰ ভিতৰত কলি ৱাইপ চব চৰিছে। ভাল লাগিলে দেই, ATM-টো বাহিৰত পুৰা হেণ্ড ৱাছ থৈ দিছে, হাত ধুই ধুই সোমাবলৈ দিছে। কাইলৈ পৰা লকডাউন দিব বুলি গম পাই লগালগ ওলাই আহিলো। আৰু এয়া চব মোৰ বজাৰ, চাউলৰ পৰা আদি কৰি মাইনাহঁতৰ খোৱা বস্তু আৰু অন্য গ্ৰচাৰী আইটেমখিনি কিনি লৈছো। আছে কিন্তু এতিয়া লকডাউন দিব বুলি কোৱাৰ লগে লগে ভয় লাগে। সৰু ল'ৰা ছোৱালী থকা যে সিহঁতে কিবা কিবি খাবলৈ বিচাৰি থাকে, সেই তেনেকুৱাই কিবা কিবি বস্তু কিনি লৈছো। আৰু তাৰপিছত এতিয়া আকৌ মই সোমাও, ডেটল এটা লৈ লওঁ। ডেটল আছে ঘৰত কিন্তু শেষ হ'ব বুলি ভয় লাগিছে, মই ডেটল এটা লৈ যাওঁ বুলি ভাবিছো। এতিয়া ডেটল এটা লৈ লওঁগে। মানুহবিলাকে মানে লকডাউন হ'ব বুলি কোৱাৰ লগে লগে চব মানুহ ওলাই আহিছে, চবৰে একেই অৱস্থা। ঘৰত আছে বুলি ক'লেও লকডাউন হ'ব বুলি কোৱাৰ লগে লগে এটা ভয় লাগি যায়, কিমান দিনলৈ বা হয়। এতিয়াতো 15 দিন মানলৈকে হ'ব বুলি নিউজত দেখাই আছে, কিন্তু ভয় লাগে। সেইটো কাৰণে বস্তুবিলাক ঘৰত প্ৰেজেণ্ট থাকিলে বুলিলে আৰু একো চিন্তা নাই, যিমান দিন লকডাউন দিলেও। আছে যদিও আৰু অলপ গোটাই লৈছো। তেন্তে এতিয়া মই ডেটলটো আনি লওঁগে। টিশ্যু পেপাৰ আৰু ডেটল নাপালো, চেভলন লিকুইড 2টা কিনি ললো আৰু চকলেট 3টা কিনি ললো। এতিয়া ঘৰলৈ যাওঁ। কাম কৰা বাইদেউজনীক নাহিবলৈ কৈছো, তাই অহা নাই। মই ঘৰ সাৰা মোচা কৰি আছিলো আচলতে, তেতিয়া শাহুৱে ফোন কৰিলে। মই টিভিটো অফ কৰি থৈছিলো, তেওঁ ফোন কৰি পিনি ক'লে কাইলৈৰ পৰা লকডাউন দিব। সেইকাৰণে মই লগালগ মানে ঘৰ সাৰা মোচা এৰি লগালগ ওলাই আহিলো। তেখেতে গুৱাহাটীৰ পৰা ফোন কৰিলে শাহুৱে, লগালগ ওলাই আহিলো। মই মানে টিভিটো অফ কৰি কামত লাগি আছিলো। গাড়ীৰ পৰা নমাই বস্তুবিলাক অলপ দেৰি মই বাহিৰতে ৰ'দতে ৰাখি দিম। তাৰ পাছতহে অলপ পাছত ঘৰ সাৰা মোচা কৰি লওঁ। 2 ঘণ্টামান থাকক, তাৰ পাছত ভিতৰলৈ নিম। এতিয়া কিনি অনা বস্তুবিলাক এনেকে ৰ'দত ৰাখি দিছো। 2 ঘণ্টামান এনেকে থাকক, মই ঘৰ সাৰা মোচা কৰি লওঁ, তাৰ পাছত লৈ যাম। সকলোৱে ঘৰতে আছে বুলি আশা কৰিছো। ঘৰতে থাকিবই লাগিব, উপায় নাই, ওলাই যাবতো নোৱাৰি। আজি 24 তাৰিখ হয়। অলপ আগতে আপোনাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ঘোষণা কৰিলে যে অল অভাৰ ইণ্ডিয়া, মানে সমগ্ৰ দেশ জুৰি আপোনাৰ 21 দিনৰ মানে লকডাউন দিব, তলাবন্ধ ঘোষণা কৰিছে। বস্তু বাহিনী আনি থোৱাই আছে, ওচৰৰ দোকানো খোলাই থাকিব বুলি কৈছে। 1 কিলোমিটাৰৰ ভিতৰত আমি যাব পাৰিম ওলাই, আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু কিবা নাইকিয়া হলে আনিবৰ কাৰণে। এনেই ধৰক বস্তু আনি থোৱাই আছে, শাক পাচলি গ্ৰচাৰীখিনি আনি থোৱাই আছিলে। অসমত আজিৰ পৰা দিব বুলি যিহেতু কালিয়ে গম পাইছিলো, কালিয়ে বজাৰবিলাক কৰি থলো, কিন্তু অল অভাৰ ইণ্ডিয়া দিব বুলি গম পোৱা নাছিলো। আজিহে হঠাতে গম পালো। অলপ কিবা বুকুখন কঁপি গ'লগে, এনেকুৱা পৰিস্থিতি আগতেতো কেতিয়াও পোৱা নাছিলো। অলপ ভয়ো লাগিছে। 21 দিনৰ ভিতৰতে সকলোখিনি যাতে ঠিক হৈ যায় তাৰে কামনা কৰিছো। এই সমস্যাটোৰ যাতে, এই বেমাৰটোৰ যাতে এটা দৰৱ ওলায়, মেডিচিন যাতে ওলায়, তাকে কামনা কৰিছো। এই বেমাৰটোক যাতে আমি ৰুধিব পাৰো, ভাইৰাছটোক যাতে ৰুধিব পাৰো, তাকে কামনা কৰিছো। 21 দিনৰ পাছত যেন সাধাৰণ আমাৰ জীৱন ঘূৰি আহে, তাকে আশা ৰাখিছো। সকলো ঘৰতে থাকক, ভালদৰে থাকক, সাৱধানকে থাকক, ভয় নাখাব, আতংকিত নহব। আৰু কিছুমান আচলতে আপোনাৰ উৰা বাতৰিও আহে, এইবিলাকত ভুল নাযাব। চ'ৰ্চটো চাব, ক'ৰ পৰা পাইছে নিউজটো। উৰা বাতৰি শুনি বা চাই হঠাতে শংকিত হৈ নাযাব। এই সময়ত আমি আচলতে ধৈৰ্য সাহসেৰে কাম ল'ব লাগিব। সেইখিনিয়ে আৰু সকলোৱে জনা কথাই। এই বিপদৰ সময়খিনিত আপোনালোক কেনেকে আছে, মোৰ মনৰ ভাৱখিনিকে আপোনালোকৰ আগত জনালো। ঘৰত এতিয়া আমাৰ ল'ৰা ছোৱালী আছে, বয়সস্থ মানুহ আছে, আৰু অলপ বেছি মানে ভয় লাগি যায় কথাবিলাক শুনি থাকিলে। সেয়াই, সাৱধান হওঁ আমি সকলোৱে, আমি সাৱধান হওঁ। এই ভাইৰাছটোক ৰুধিব লাগিব আমি সকলোৱে। হ'ব তেন্তে এতিয়ালৈ ৰাখিছো, আকৌ লগ পাম।
নাৰিকল ৰুকি আছে, মায়ে চিনেমাও চাই আছে, অসমীয়া চিনেমা এখন দি আছে, চিনেমা চাই চাই নাৰিকল ৰুকি আছে। মই নাৰিকল আৰু চুজি মিক্স কৰি পিনি লাৰু কেইটামান বনাম। গুড ইভিনিং ফ্ৰেণ্ডছ, আজি 25 তাৰিখ হয়, এতিয়া গধূলি হৈছে আৰু ৰাতিপুৱা আপোনাৰ চুজি আৰু নাৰিকলৰ লাৰু বনালো। এতিয়া সেয়া দি লাল চাহ খাবলৈ লৈছো মা আৰু মই। এটা মাইনা ভিতৰত শুই আছে আৰু ই উঠি আহিলে, অলপ ইয়াৰ গাটো বেয়া, অলপ কাহ হৈ আছে। ই টোপনি জালটো ইয়াৰ যোৱা নাই, মানে শুই উঠি আহি আকৌ ইয়াতে শুইছেহি, চকীত শুই আছে। এতিয়া ইটো বিচনাতে শুই আছে। আমি এতিয়া চাহ খাই লওঁ মা আৰু মই, ইহঁতে পাছত খাব। সিও উঠি লওক, ইয়াৰ টোপনিটো ভঙাই নাই, অলপ শুইয়ে থাকক সিও। কেনেকুৱা হৈছে খাবলৈ? বহুত ভাল লাগিছে। এয়া আমাৰ নাৰিকল আৰু চুজিৰ লাৰু। লাল চাহ লৈছো, মায়ে একাপ লৈছে, মই একাপ, লাৰু দুটা লৈছো দুইজনীয়ে। আৰু এইটো চানা আনি লৈছো, চানাটো খাম। সকলো ঘৰৰ ভিতৰতে আছে বুলি আশা ৰাখিছো, থাকিবই লাগিব ঘৰৰ ভিতৰতে। তাৰ মাজতে আকৌ কিছুমান এজন দুজন ওলাইও গৈছে। অতিমাত্ৰা আৱশ্যক নাথাকিলে আচলতে ঘৰৰ পৰা ওলাই নাযাবই। এই 21 দিনীয়া যুদ্ধত আমি আচলতে জয়ী হ'ব লাগিব। এখন যুদ্ধই চলি আছে বুলি ধৰকচোন, আমি সকলোৱে এখন যুদ্ধই কৰি আছো বুলি ধৰক, আমি ভাৰতবাসীসকলে। ভাৰতবাসী কিয়, আচলতে সমগ্ৰ বিশ্বই আমি এখন যুদ্ধই কৰি আছো কৰোনা ভাইৰাছৰ বিৰুদ্ধে। তেন্তে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে এই 21 দিন আমি ঘৰৰ ভিতৰতে থাকিম আৰু চৰকাৰক আমি সকলোৱে একেলগে আমি সঁহাৰি জনাম, সহযোগ কৰিম এই যুদ্ধত। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু এই যুঁজত আমি জয়ী হ'ম বুলি আশা ৰাখিছোঁ। হ'ব তেন্তে এতিয়ালৈ ৰাখিছোঁ। সকলো ভালদৰে থাকিব বুলি আশা ৰাখিছোঁ। ঘৰৰ ভিতৰতে থাকক, পৰিয়ালৰ লগত টাইম স্পেণ্ড কৰক, ভাল লগা কামবিলাক কৰক, কিতাপ পঢ়ক, ছবি আঁকক, লুডু খেলক, কেৰম খেলক, এইবিলাক কৰিয়ে এতিয়া সময়বিলাক ঘৰৰ ভিতৰতে অতিবাহিত কৰক। তেন্তে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেন্তে বাই বাই।